অসমৰ সংবাদ জগতৰ অন্যতম এক নিউজ চেনেল নিউজ লাইভৰ চাবুৱাৰ সংবাদদাতা ত্ৰৈলোক্য দাস হঠাৎ আমাৰ মাজৰ পৰা আঁতৰি যাবলগীয়া হ'ল। আজি চাবুৱাত তেওঁ শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ চাবুৱা অঞ্চলত চাবুৱা পৌৰসভা কাৰ্যালয়ৰ যি সন্মুখত বিভিন্ন দল সংগঠনসকলে গোট খাইছে, সকলোৱে তেওঁ শেষ শ্ৰদ্ধাঞ্জলি জনাইছে। আৰু আটাইতকৈ দুখৰ কথা যে যিজনে আচলতে চাবুৱাৰ বিভিন্ন সামাজিক সাংস্কৃতিক কাৰ্যৰ সৈতে জড়িত হৈছিলে, সংবাদ মাধ্যমৰ সৈতে জড়িত হৈছিলে, সেইজন যুৱক আচলতে হেৰুৱাব লগা হোৱাটো আচলতে নিউজ লাইভৰ কাৰণে যিমান দুখৰ খবৰ, ঠিক সেইদৰে আচলতে চাবুৱাৰ বৃহত্তৰ চাবুৱা অঞ্চলৰ কাৰণে আটাইতকৈ এটা দুখৰ বতৰা। আৰু এনে দুখৰ বতৰাত সকলো সমভাগী হৈছে আমি দেখিবলৈ পাইছোঁ। এক দুখৰ বন্যা বৈছে আৰু এনে বন্যাৰ মাজতে যি সাংবাদিকজনক যুৱ সাংবাদিকজনক শেষ বিদায় জনাবলৈ সকলোৱে ইয়াত আহি উপস্থিত হৈছে, সকলোৱে শেষ বিদায় জনাইছে। আমি ইয়াৰ বিভিন্ন দল সংগঠন আছে, চাবুৱা প্ৰেছ ক্লাবৰ ব্যক্তি আছে, আমি তেওঁকো আমি সুধিব বিচাৰিম কি ক'ব এই দুখৰ সময়ত। আমি অতি মৰ্মাহত আজি এই দিনটোত আমাৰ বন্ধু চাবুৱা প্ৰেছ ক্লাবৰ উপদেষ্টা তথা নিউজ লাইভৰ বৰ্তমানৰ সাংবাদিক চাবুৱাৰ ত্ৰৈলোক্য দাস যোৱা 29 ডিচেম্বৰৰ দিনা তেখেতে হাতীয়ালি চাহ বাগিচাত নিউজ লাইভৰ এটি এক্সক্লুচিভ বাতৰিৰ বাবে গৈছিলে। হাতীয়ালি চাহ বাগিচাত চিকিৎসক নাই, তাত উপযুক্ত সুবিধা নাই। এই বাতৰিবিলাক পৰিৱেশন কৰিবলৈ যাওঁতেই তেখেতে বাতৰি তাত পৰিৱেশন কৰে, বিভিন্ন ধৰণৰ বাইট লয়। তাৰ পাছতে টুপি লাইভ তেখেতে দি আছিলে তাতে, যিহেতু এটা নিউজৰ এটা ছিষ্টেম আছে, টুপি লাইভ দিব লাগে। টুপি লাইভ দি থকা সময়তে হঠাৎ অসুস্থ হৈ পৰিলে। অসুস্থ হৈ পৰাৰ লগে লগে যিসকলে বাইট দিছিলে তেখেতৰে দুগৰাকী ব্যক্তিয়ে তেখেতক বাহিৰলৈ ধৰি আনি তেখেতে যিখন বাহন লৈ গৈছিলে কেমেৰা পাৰ্চনৰ সৈতে স্কুটিখনত বহুৱাবলৈ চেষ্টা কৰিছিলে, কিন্তু স্কুটিত বহিব নোৱাৰিলে আৰু তাতে তেওঁ ঢলি পৰিলে, এখন চকীত বহিলে। তাৰপাছত লগে লগে স্থানীয় আচ্ছাৰ দুগৰাকী কৰ্মীৰ তৎপৰতাত তেখেতক মডেল হস্পিটেললৈ অনা হ'ল। মডেল হস্পিটেলৰ পৰা ইয়াত চিকিৎসকে আদিত্য বা ডিব্ৰুগড়লৈ ৰেফাৰ কৰিব লাগিব বুলি ক'লে আৰু তালৈ লৈ যোৱা হ'ল। আৰু তাৰপাছত আপোনালোকে জানে তেখেতে মৃত্যুৰ সৈতে 2টা দিন যুঁজি থাকিলে আৰু যুঁজি থকাৰ পাছত ভেণ্টিলেশ্যনলৈ গ'ল। আমি আশা কৰিছিলোঁ যে তেখেত ৰিকভাৰী হ'ব, ঘূৰি আহিব, কিন্তু আমাৰ বন্ধু ঘূৰি নাহিল। এয়া আচলতে ইয়াত ক'বলগীয়া কথা একোৱেই নাই। এতিয়া আচলতে গোটেই বিষয়টো কেনেকৈ আগবঢ়াই যাব, পৰিয়ালৰ বিষয় আহি পৰিছে, তেওঁকো শেষ ঠাইত নিব লাগিব, কি কৰিম ভাবিছে? আচলতে আমি সকলো মৰ্মাহত হৈছোঁ, মহতিত কৰিছে যে যোৱা নিশা আমাৰ মাজৰ পৰা ত্ৰৈলোক্য দাস নিউজ লাইভৰ সাংবাদিক ত্ৰৈলোক্য দাসে আমাৰ মাজত আঁতৰি গ'ল। আমি পৰিয়ালবৰ্গৰ এতিয়া সদ্যহতে আমি চাবুৱা নগৰ সমিতিৰ সন্মুখত সকলো দল সংগঠনে ইয়াত আমি তেখেতক শ্ৰদ্ধাঞ্জলি জনালোঁ। ইয়াৰ পাছত আমি তেখেতৰ গাঁৱৰ ঘৰ ৰঙাদিয়া গাঁৱলৈ লৈ যাম, তাক শেষত আমি তাতে তেখেতক থোৱা হ'ব আৰু ইয়াৰ পৰা আমি শোভাযাত্ৰা কৰি তেখেতক আমি লৈ যোৱা হ'ব। আৰু আশা ৰাখিছোঁ যাতে ত্ৰৈলোক্যই যি উদ্দেশ্যৰে সংবাদ মাধ্যম কৰি গৈছিলে সেই উদ্দেশ্য সফল হওক আৰু তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক, আৰু এইটো আমি কামনা কৰিছোঁ। কোন কোন ঠাই গ'ল তেখেতৰ এজন পুত্ৰ আমাৰ মাজতে আছে বৰ্তমান এতিয়া, আৰু তেখেতৰ পত্নী এৰি থৈ গৈছে, আৰু 2জন ককায়েক আৰু বাই ভনী আৰু দেউতাক এৰি থৈ গৈছে। হয়, পৰিয়াল এৰি গৈছে। আমি সংগঠনৰ বিষয়ববীয়া এজনো পাইছোঁ, কি ক'ব দুখৰ সময়ত সামাজিক জীৱনৰ সৈতে জড়িত থকা ত্ৰৈলোক্য আমাৰ মাজত নাই? ত্ৰৈলোক্য দাক আমি খুব ওচৰৰ পৰা পাইছিলোঁ, সদায় আমাৰ লগত যোগাযোগ হৈ থাকে বাতৰি এটা পৰিৱেশন কৰিবৰ কাৰণে। আমি সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদৰ ফালৰ পৰা গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ তেখেতলৈ। তেখেতৰ আত্মাই সদ্গতি লাভ কৰক। আৰু তেখেতে যি কৰ্তব্য অৱস্থাত তেখেতৰ যি উচ্চ ৰক্তচাপজনিত ৰোগত ভুগি তেখেতে যিটো অকালতে আজি বছৰৰ প্ৰথম দিনাই তেখেতে আমাৰ মাজৰ পৰা বিদায় মাগিলে, আজি সঁচাকৈ চাবুৱাবাসীৰ বাবে এটা মৰ্মান্তিক ঘটনা। আৰু মই অনুৰোধ কৰিম, পৰিয়ালটো যিহেতু আৰ্থিকভাৱে খুব সচ্ছল নহয় বা এগৰাকী পুত্ৰ আৰু এগৰাকী বৌ থাকি গৈছে, নিউজ লাইভৰ যি স্বত্বাধিকাৰ আছে তেখেতলোকে যেন এই পৰিয়ালটোক অকণমান সকাহ দিয়ে। মই এইখিনি সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদ ফালৰ পৰা বা চাবুৱাবাসী ৰাইজৰ ফালৰ পৰা কিন্তু এইটো আমি নিউজ লাইভৰ মানে যি প্ৰতিষ্ঠা যি আছে তেখেতলোকক কিন্তু অনুৰোধ কৰিছোঁ।